আজি কেইদিনমান পৰা মানে এটা বস্তু বাজি আছে, গৌ মাংস বন্ধ হ'ল, গৌ মাংস বন্ধ কৰি দিয়া হ'ল, ৰেড কৰি আছে। মই আমাৰ অনাৰেবল MP ধুবুৰীৰ ৰকিবুল হুছেইন ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, প্লিজ এই ধৰণৰ মন্তব্য আপুনি নকৰিব। আপোনাৰ হিন্দু মুছলিম গৌ মাংস আপোনাৰ এই সামগ্ৰীত বাই ইলেকশ্যন আপোনাৰ প্ৰত্যেকক জিকাই অনাৰ কাৰণে আপোনাৰ নিজৰ বেনিফিটৰ কাৰণে আপুনি এইবিলাক কৰি আছে। আমি চব বুজি পাওঁ, আপুনি এইবিলাকৰ পৰা অলপ দূৰত থাকক প্লিজ। এইবিলাক আপুনি ৰাজনীতি কৰক, এইটো লৈ কোনো আপত্তি নাই। এই গৌ মাংস, এই মুছলমান, এই ইছলাম ধৰ্মক লৈ আপুনি পলিটিক্স নকৰিব। আৰু আমি ঠিকা দিয়া নাই নহয়, মুছলমানৰ ঠিকা আপোনাক দিয়া নাই ক'তবা। আজি মই এটা কথা কওঁ, আপুনি বেয়া নাপাব, আজিৰ দিনত যদি আপুনি ধুবুৰীৰ MP খেলে নহয়, আপুনি হাৰি যাব, আপুনি জিকিব নোৱাৰে। আৰু CM-ৰ লগত আপুনি চেলেঞ্জ কৰি কি কৰিব যে 50টাৰ নিচিনা হেমন্ত হ'লেও মোক হিলাব নোৱাৰে। এটা CM হয়, এৰিগেৰি নহয়তো, CM অসমৰ মুখ্যমন্ত্ৰী। আপুনি CM-ৰ লগত আপোনাৰ কি আছে না আছে পাৰ্চনেলি যদি কিবা থাকে, এইটো আপোনালোকৰ পাৰ্চনেল কথা। এই আমাৰ জাতি ধৰ্মক লৈ আপুনি প্লিজ পলিটিক্স নকৰিব। আপুনি প্লিজ, আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, নহ'লে কিন্তু আমি বাধ্য হ'ম আপনার বিরুদ্ধে প্রতিবাদ করার কারণে কিন্তু আমি বাধ্য হম। আপনার প্লিজ মই রিকুয়েস্ট করেছো, হুকিয়াই দিয়া নাই, রিকুয়েস্ট করেছো আপনি প্লিজ এই হিন্দু মুসলমান পলিটিক্স, গৌ মাংস পলিটিক্স এইবিলাক সামগ্ৰীত নিজৰ পুতেকৰ কাৰণে এইবিলাক নকৰিব, জিকাই অনাৰ কাৰণে। আপুনি ভাবিছে এটা টাইমত আপুনি এইবিলাক কথা কেতিয়াও কোৱা নাই। কোকৰাঝাৰত বহুত মুছলমানক, বহুত সংখ্যালঘু মানুহ, মাইনৰিটি মানুহক হত্যা কৰা হৈছিল। কোকৰাঝাৰ, দৰং, এই ধৰণৰ চিৰাং, বাক্সা, বহুত ধৰণৰ। তেতিয়া আপুনি কিন্তু একো মাত মাতা নাই। আৰু ডিটেকশ্যন কেম্পত কিমান ধৰণৰ ঘটনা হৈ আছে, আপুনি এটাও মাত মাতা নাই। আৰু এতিয়া আপুনি নিজৰ বেনিফিটৰ কাৰণে আপুনি কি ধৰণৰ পলিটিক্স কৰি আছে, কিমান তলত নামিছে আপুনি চাওক, আপুনি কিমান তলত নামিছে।